নমস্কাৰ, মই মজিদ তৰা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ অনলাইন ইউটিউব চেনেল। বন্ধুসকল, পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, প্ৰথম খবৰটি হৈছে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰ কঠোৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। সোমবাৰৰ ভিতৰত সকলো কৰ্মচাৰীকে ভেকচিন গ্ৰহণৰ আহ্বান। ভেকচিন গ্ৰহণক লৈ কঠোৰ হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কৰ্মচাৰীসকলে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰ কঠোৰ নিৰ্দেশ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। ইয়াৰ লগতে সোমবাৰৰ ভিতৰত ৰাজ্যৰ সকলো কৰ্মচাৰীকে ভেকচিন গ্ৰহণৰ বাবে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। পৰ্যাপ্ত ভেকচিন মজুত থকাৰ পিছতো ভেকচিন গ্ৰহণ নকৰাৰ বাবে এইদৰে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইফালে ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী আহিব নোৱাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। একেদৰে ব্যৱসায়িক ক্ষেত্ৰতো ভেকচিন নোলোৱা কোনো গৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। এই নিৰ্দেশ নামানি প্ৰতিষ্ঠান খুলিলে উপায়ুক্তই গঠন কৰি দিয়া দলে তাৎক্ষণিকভাৱে চিল কৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। এই কাৰ্যৰ বাবে জিলা উপায়ুক্তক ক্ষমতা প্ৰদান কৰা হৈছে। আনহাতে সকলো চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ সন্মুখত থাকিব লাগিব ছেল্ফ ডিক্লেৰেশ্যন। প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰীয়ে ভেকচিন লোৱাৰ ডিক্লেৰেশ্যন লগাব লাগিব। এই নিয়মসমূহ নামানিলে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰা হ'ব বুলিও সকিয়নি প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। তাৰপিছৰ খবৰটি হৈছে অতি সোনকালে সলনি হ'ব গাড়ীৰ হৰ্ণ। বিকট হৰ্ণৰ পৰিৱৰ্তে বাজিব বাদ্যযন্ত্ৰৰ সুমধুৰ শব্দ। অতি সোনকালে সলনি হ'ব গাড়ীৰ হৰ্ণ। গাড়ীৰ হৰ্ণৰ কৰ্কশ শব্দৰ পৰা পৰিত্ৰাণ পাব আপুনি। ভাৰতীয় বাদ্যযন্ত্ৰৰ দৰে বাজিব গাড়ীৰ হৰ্ণ। বিকট হৰ্ণৰ পৰিৱৰ্তে ভাৰতীয় বাদ্যযন্ত্ৰ যেনে তবলা, তাল, ভায়লিন, বাঁহী আদি বাদ্যযন্ত্ৰৰ সুমধুৰ শব্দ শুনিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা জানিবলৈ দিছে। ইতিমধ্যে এই ক্ষেত্ৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে কাম কৰি আছে। এই সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে হৰ্ণে ৰাতিপুৱাৰ নীৰৱতা বিঘ্নিত কৰে। বাহনৰ হৰ্ণবোৰ সঠিক ধৰণে হ'ব লাগে। গাড়ীৰ হৰ্ণৰ শব্দ ভাৰতীয় বাদ্যযন্ত্ৰ হ'ব লাগে আৰু আমি ইয়াৰ ওপৰত কাম কৰি আছোঁ। তবলা, তাল, ভায়লিন, বাঁহীৰ দৰে ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দ শুনা উচিত, এইদৰে মন্তব্য কৰে নীতিন গাডকাৰীয়ে। তাৰপিছৰ খবৰটি হৈছে সাৱধান, ৰাজ্যত ভুৱা আলফাৰ দপদপনি। মঙলদৈত আলফাৰ নামত শিক্ষকক 10 লাখ টকা দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল 3জন যুৱক। নিজকে আলফা বুলি পৰিচয় দি ধন দাবী কৰি ৰঙাখৰৰ বাসিন্দা হ'ল 3 যুৱক। আলফাৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ হ'ল 3জন যুৱক। দৰং আৰক্ষীয়ে শুকুৰবাৰে আবেলিৰ পৰা 3 স্থানত বিশেষ অভিযান চলাই আলফাৰ নামত ধন দাবীৰে জড়িত 3 যুৱকক কৰায়ত্ব কৰিছে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত অসামৰিক সাজত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে পোনতে মঙলদৈ কৰিম চুকত অভিযান চলাই চাহেব আলী নামৰ মঙলদৈ ধৰিয়াখাইটিৰ যুৱকজনক মঙলদৈ কৰিম চকৰ পৰা কৰায়ত্ব কৰে। লগে লগে দলটোৱে মঙলদৈ থানালৈ আহে আৰু চাহেব আলীক লগত লৈ দলটোৱে আউলা চকলৈ আগবাঢ়ে। আউলা চকৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলাই আৰক্ষীৰ দলটোৱে আজাদ আলী নামৰ আন এজন যুৱকক কৰায়ত্ব কৰে। এইবাৰ কৰায়ত্ব দুজনক লগত লৈ আৰক্ষীৰ দলটো আগবাঢ়ে পাথৰিঘাট আৰক্ষী চকীলৈ। পাথৰিঘাটৰ হাপামাৰাৰ পৰা দলটোৱে অভিযান চলাই জনজ্যোতি বনিয়া নামৰ তৃতীয় অভিযুক্তটোক কৰায়ত্ব কৰি নিশা 8 বজাত মঙলদৈ থানাত উপস্থিত হয়। দলটোৱে নিজকে আলফা বুলি পৰিচয় দি এগৰাকী শিক্ষকক ধন দাবী কৰাৰ পাছতে কেওগৰাকীৰ বিৰুদ্ধে কালি প্ৰায় 5 ঘণ্টা জোৰা ৰুদ্ৰচা অভিযান চলায় বুলি পাছত মঙলদৈ থানাত এক সংবাদমেলত সদৰি কৰে। দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত এই সফল অভিযান চলায় আৰু অভিযানত নগৰীয়া শাখাৰ উপ পৰিদৰ্শক দান্তিজিৎ দেউৰী, উপ পৰিদৰ্শক কৃষ্ণকান্ত লস্কৰ সহ উপ পৰিদৰ্শক নিৰজ আলম চৌধুৰী। সম্প্ৰতি আটক হোৱা যুৱক কেইজন প্ৰকৃত আলফা নে ভুৱা সেই সন্দৰ্ভত তদন্ত চলি আছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাৰপিছৰ খবৰটি হৈছে এক উদ্বেগজনক তথ্য। দেশত এটা মাহতে কৰ্মহীন হৈ পৰিছে 15 লাখ লোক। যোৱা আগষ্ট মাহত ভাৰতত 15 লাখতকৈ অধিক লোকে কৰ্মহীন হৈ পৰিছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি চমুকৈ CMIৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে জুলাইত কৰ্মৰত লোকৰ সংখ্যা 399.38 মিলিয়নৰ পৰা হ্ৰাস পাই আগষ্ট মাহত হৈছে গৈ 397.78 মিলিয়ন। ইয়াত দেখা গৈছে যে মাত্ৰ এমাহতে ভাৰতত প্ৰায় 13 লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে।
সেইদৰে ভাৰতত আগষ্ট মাহত কৰ্মসংস্থাপনৰ হাৰ হ্ৰাস পাইছে। CMIৰ তথ্য অনুসৰি বিশাল সংখ্যক ভাৰতীয়ই চাকৰিৰ বজাৰত প্ৰৱেশৰ বাবে সাজু হৈ আছে। জুলাই মাহত য'ত 30 মিলিয়ন লোকে কামৰ সন্ধান কৰিছিল, তাত আগষ্ট মাহত 34 মিলিয়ন লোকে কামৰ সন্ধান কৰা দেখা গৈছে। দেশখনত মুঠ শ্ৰম শক্তিৰ পৰিমাণো বৃদ্ধি পোৱাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কৰোনাৰ দ্বিতীয় ঢৌ চলাৰ সময়ত বহু কোম্পানী বন্ধ হৈ আছিল। এই কোম্পানীসমূহ বন্ধ থকাৰ ফলত চাকৰিৰ বজাৰ সীমিত হৈ পৰাৰ লগতে নিবনুৱাৰ চাকৰি পোৱাটো কঠিন হ'বলৈ ধৰিছে। তাৰ পিছৰ খবৰটি হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসিক 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ। নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসীসকললৈ বিশেষ জাননী। 15 দিনৰ ভিতৰত আৱাসীসকলে কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ। এই নিৰ্দেশনা লিকুইডেটৰ কুলদীপ বাৰ্মাৰ। লিকুইডেটৰ কুলদীপ বাৰ্মাই NCLT কৰ্তৃপক্ষক দাখিল কৰিছে নিৰ্দেশনা। 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী নকৰিলে আইনী ব্যৱস্থা লোৱাৰ শংকাৰ কুলদীপ বাৰ্মাৰ। কেৱল কোৱাৰ্টাৰেই নহয়, কাগজ কল দুটাৰ পৰিসৰৰ ভিতৰত থকা ভূমিকা আদি কৰি অন্যান্য সকলো সা সুবিধা ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। ফলস্বৰূপে দুটা কাগজ কলৰ আৱাসীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। তাৰ পিছৰ খবৰটি হৈছে দেশৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ। কেৰালাত কৰোনাৰ ভয়ংকৰ ৰূপ। প্ৰতিদিনে আক্ৰান্ত হৈছে 30,000ৰো অধিক লোক। যি সময়ত দেশৰ অধিকাংশ ৰাজ্যতে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে, সেই সময়ত কিন্তু কেৰালাত কৰোনাই লৈছে ভয়ংকৰ ৰূপ। যোৱা দিনকেইটাত প্ৰতিদিনে ৰাজ্যখনত প্ৰায় 30,000 লোক কৰোনাত আক্ৰান্ত হৈছে। দেশৰ অধিকাংশ ৰাজ্যই কেৰালাক সম্পূৰ্ণৰূপে আইচোলেট কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে। কেন্দ্ৰীয় চৰকাৰক কেৰালা চৰকাৰক কোভিড সংক্ৰমিত এলেকাসমূহত সম্পূৰ্ণ লকডাউন দিয়াৰ বাবে অনুৰোধ জনাইছে। কিন্তু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন নেতৃত্বাধীন চৰকাৰখনে কিয় লকডাউন ঘোষণা কৰা নাই, তাক লৈ বৰ্তমান সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে। পিছে ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ কেৰালাত কোনো কাৰণতে সম্পূৰ্ণ লকডাউন নিদিয়ে, কাৰণ পূৰ্ণ লকডাউনে কেৰালাৰ অৰ্থব্যৱস্থাক ক্ষতি কৰিব। ইফালে কেৰালা চৰকাৰৰ এই নীতিৰ বাবেই বৰ্তমান ৰাজ্যখনত 41,51,000 লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে কেৰালাৰ 21,280 গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে। শুকুৰবাৰৰ দিনটোত 131 জন লোকে কোভিডত প্ৰাণ হেৰুওৱাৰ লগতে নতুনকৈ 21,280 জন লোক কোভিডত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত সংক্ৰমণৰ হাৰ প্ৰায় 18%। ৰাজ্যখনত বৰ্তমান 38 লাখ লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে এতিয়াও দেশৰ 2,46,437 জন লোক চিকিৎসাধীন হৈ আছে। তাৰ পিছৰ খবৰটি হৈছে ৰুষ্ট প্ৰকৃতি। একেলগে কেইবাটাও ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত চীনত। পুৱাৰে পৰা চীন দেশত প্ৰকৃতি ৰুষ্ট হৈ পৰিছে। দেশখনত কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ ভিতৰত সৰ্বাধিক 5.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছে দেশখনক। আজি আৰু কালিৰ দিনটোত কেইবাটাও ভূমিকম্পই জোকাৰি যায় দেশখনক। বিশেষকৈ শনিবাৰ অৰ্থাৎ আজি 4 ছেপ্টেম্বৰ পুৱাৰে পৰা এই ভূমিকম্পৰ জোকাৰণি অধিক হয়। দেশখনৰ চীন আৰ্থকুইক নেটৱৰ্ক চেণ্টাৰৰ তথ্য অনুসৰি আজিৰ দিনটোত অহা মুঠ ভূমিকম্পৰ সংখ্যা 4টা। ইয়াৰে সৰ্বাধিক 5.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পটো দেশখনৰ উত্তৰ দিশত অহা বুলি জানিব পৰা গৈছে। ভূপৃষ্ঠৰ পৰা 7 কিলোমিটাৰ গভীৰতাত আহে এই ভূমিকম্পটো, যিটো আছিল আৰম্ভণিৰ জোকাৰণি। তাৰ পিছত দেশখনত অন্য কেইবাটাও সৰু সৰু ভূমিকম্পই জোকাৰি যায়। জিনজিয়াং প্ৰদেশতে কেওটা ভূমিকম্প অহা বুলি তথ্য লাভ কৰা গৈছে। 3 ছেপ্টেম্বৰৰ দিনা অহা দুটা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 4.2 আৰু 3.9 আছিল। আজি পুৱাই আহে 5.1 আৰু তাৰ পিছত অহা অন্য কেইটা ভূমিকম্পৰ প্ৰাবল্য আছিল 4.3, 4.5 আৰু 4.2। পৰৱৰ্তী সময়ত আৰু ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আতংকত ভুগিছে সাধাৰণ জনতা।